মোৰ পাছফালে আচলতে এই বৃহৎ যিটো যুৱকৰ দল দেখিছে, এই যুৱকৰ দলটো হৈছে চেয়াৰমেন ৱেৰিয়াৰ, অৰ্থাৎ মন্দিয়া সমষ্টিৰ বিধায়ক চেয়াৰমেন আলীৰ নিৰ্দেশানুসৰি ইয়াত ৭০জনীয়া এটা উদ্যমী কৰ্মঠ যুৱকৰ আৰু বিভিন্ন ব্যক্তিৰে সজ্জিত এটা দল শিৱসাগৰত আহি উপস্থিত হৈছে আৰু বৰ্তমানো তেওঁলোক এডোখৰ বিশেষ স্থানত তেওঁলোকে বাহৰ পাতি থকা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে আমি ক'বলৈ খুজিম প্ৰথমেই যে এই দলটোৰ মূলভূত যিটো কথা হ'ল যে সন্মানীয় যিগৰাকী বিধায়ক আছে চেয়াৰমেন আলী, তেওঁলোকে নিৰ্দেশ জাৰি কৰিছিল যে শিৱসাগৰৰ যিসকল বানপীড়িত আছে তেওঁলোকৰ কাষত তেওঁ এইসকল যুৱক থিয় দিব লাগে। ইতিমধ্যে অসম লাইভ 24 আমি সবিস্তাৰে এই গোটেই বিষয়টো সন্দৰ্ভত বাতৰি পৰিৱেশন কৰিছিলোঁ। মোৰ লগত এই দলটোক নেতৃত্ব প্ৰদান কৰি অহা কেইজনমান ব্যক্তি আছে, আমি যাব চেষ্টা কৰিম। কাইলৈ আপোনালোক আহি পালে শিৱসাগৰত, গোটেই কাৰ্যসূচীটো আপোনালোকে কেনেকৈ বনালে, কিয় আপোনালোকে? প্ৰথমতে মই অসম লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি যোৱা পৰহিলৈ শিৱসাগৰত পদাৰ্পণ কৰিছোঁ। আমাৰ বিধায়ক চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই যোৱা বিধানসভাত তেওঁ ঘোষণা কৰিছিল যে আমি নামনি অসমৰ যুৱকসকলে গৈ আপাৰ আসামত বিশেষকৈ 3টা ডিষ্ট্ৰিক্টত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি তাত গৈ অলপ সহায় কৰিব লাগে। আৰু তেওঁৰ নেতৃত্বতে আমি 70গৰাকী শ্ৰমিক কাম কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। আৰু ইয়ালৈ আহি ইতিমধ্যে আমি যোৱাকালি শিৱসাগৰ গাৰ্লছ কলেজৰ প্ৰাংগণত আমি চাফাই অভিযান আৰম্ভ কৰিছিলোঁ। আৰু ইতিমধ্যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থিত হৈছিল আৰু আমাৰ কাম কাজ দেখি আমাৰ যুৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছে আৰু চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু আজি আমি 2খন গাঁৱলৈ গৈছিলোঁ। আমাৰ এই দল অৰ্থাৎ চেয়াৰমেন ৱাৰিয়ৰ এই দলটো আজি তেওঁলোকে 2খন গাঁৱলৈ গৈছিল, তেওঁলোকে চাফাই অভিযান কৰিছে আৰু আমি কেইদিনমান থাকিম ইয়াত। আৰু কিছু সামগ্ৰী আমি লৈ আহিছোঁ। ইয়াৰ দুৰ্ভগীয়া মানুহবিলাকৰ হাতত কিছু বস্তু অৰ্পণ কৰিবৰ কাৰণে তেখেতৰ নেতৃত্বত আৰু তেখেতে পঠিয়াই দিছে কিছু সামগ্ৰী, আৰু সেই সামগ্ৰীবোৰ লৈ পেলাই আজি নিমাইজান বুলি এডোখৰ ঠাই আছে, অতি ভয়ানক অৱস্থা। আজি আমি তাত গৈ যি দেখিলোঁ, যি দৃশ্য উপভোগ কৰিলোঁ, সঁচাকৈ বৰ দুৰ্ভাগ্য যে ইমান বানপানী ইয়াত যে হৈছে আমি আচৰিত হৈছোঁ। যিসকল মানুহে দেখা নাই তেওঁলোকে কল্পনা কৰিব নোৱাৰে। আজি গৈ ইমান দিন পিছত আমি প্ৰায় এহাটোকৈ কেৱল পানীয়ে নহয়, বোকা আৰু পানী একেলগে সেই ঘৰবোৰত সোমাই আছে। এতিয়ালৈকে তেওঁলোকে ঘৰত যাব পৰা নাই। কিছু সামগ্ৰী আমি তেওঁলোকৰ হাতত আমি অৰ্পণ কৰি আহিলোঁ। আৰু এনেকৈ অহাকালিও আমি কিছু সামগ্ৰী লৈ বিভিন্ন ঠাইত আমি যাম। এটা নাও আমি এজনৰ পৰা বিচাৰিছোঁ আৰু নাৱেৰে গৈ পেলাই আমি ঘৰে ঘৰে গৈ, মানে যি ঘৰত এতিয়াও পানী হৈ আছে আমি তাত গৈ পেলাই এই কামটো কৰিম। গতিকে চেয়াৰমেন আলী ডাঙৰীয়াৰ নেতৃত্বত বা তেখেতৰ নিৰ্দেশত আমি ইয়ালৈ আহিছোঁ। কিন্তু এইখিনি কথা ক'বই লাগিব যে আমাৰ 70জনীয়া যি টীম, এই টীমটো গোটেইখিনি খোৱাৰ ব্যৱস্থা এখন হোটেলে কৰিছে। আমি প্ৰথম দিন আহিয়ে খোৱা বোৱা কৰাৰ পিছত আমি পইচা দিব খুজিছিলোঁ, কিন্তু তেখেতে পইচা নল'লে। আমি আচৰিত হ'লোঁ আৰু কৈছিলোঁ যে নহয়, এই পইচাখিনি দিয়াৰ কাৰণে আমি সমৰ্থ আছোঁ, গতিকে আপুনি আমাক ইমান মানুহক ফ্ৰী খুৱাব নালাগে। কিন্তু তেওঁ ক'লে যে নাই, আমি এক পইচাও ল'ব নোৱাৰোঁ। আমি তাৰ পিছতো ক'লোঁ যে নাই, আধা পইচা আমি দিম, কিন্তু তেখেতে আধাও নল'লে। গতিকে মই এই প্ৰসংগত মই তেখেতক সেই হোটেলৰ ন আহাৰ বুলি যিটো হোটেল, তেখেতৰ মালিকক, সেই হোটেলৰ মালিকক নীলম কাকতি ডাঙৰীয়া, মই তেখেতক আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও আৰু এটা ধন্যবাদ আমি দিবই লাগিব যে শিৱসাগৰ ছোৱালী কলেজত, গাৰ্লছ কলেজত আমাক যি থকাৰ সুন্দৰ ব্যৱস্থা কৰি দিছে, তাৰ কাৰণে মই কলেজ কৰ্তৃপক্ষ অৰ্থাৎ প্ৰিন্সিপাল ডাঙৰীয়ালৈও আমি ধন্যবাদ জ্ঞাপন। সকলোৰ লগত থিয় হ'ব লাগিব। আন এজন আছে, চমুকৈ কি ক'ব? আজি শিৱসাগৰত যি ভয়াৱহ বানপানীৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে, যি ঐতিহ্যমণ্ডিত শিৱসাগৰত কেতিয়াও নোহোৱা ঘটনা ঘটি গৈছে, মই আহ্বান জনাম যে শিৱসাগৰত যিদৰে বানপানী হৈছে, অনাগত দিনত আজি চাওক, ধনী মানুহ আজি দুখীয়া হৈ গৈছে। ইমান তেওঁলোকৰ সা সম্পত্তি আছিলে, ইমানেই বিনষ্ট হৈছে, ইমানেই ক্ষতিগ্ৰস্ত হৈছে, ইমানেই মৰ্মান্তিক বেদনা চালে চকুলো ওলাই আহে।
আমি ভূপেন হাজৰিকাৰ এটি গীত মানুহে মানুহৰ বাবে, সেই সপোন লৈ সেই গীতৰ বাৰ্তা লৈ বাগবৰ সমষ্টি মন্দিয়া সমষ্টিৰ মাননীয় বিধায়ক শৰ্মা আলী আহমেদ চাহাবৰ নেতৃত্বৰ ৭০জনীয়া পাহুৱাল যুৱক, প্ৰতিটো কামত পাৰ্গত থকা আমি বানপানীৰ লগত খেলা কৰা মানুহ। গতিকে বানপানী হঠাৎ অহাৰ কাৰণে এই শিৱসাগৰবাসীয়ে ইমান জমৰ যাতনাত ভুগিবলগীয়া হৈছে। গতিকে মই তেখেতসকলক আহ্বান জনাম, ভৱিষ্যতে যাতে অহাবাৰ যে নহ'ব তাৰ কোনো গেৰাণ্টি নাই, অহাবাৰো বানপানী হ'ব পাৰে, যিহেতু প্ৰথম আৰম্ভণি হৈ গ'ল। গতিকে বানপানীৰ চুচটো ক'ৰ পৰা কেনেকৈ হৈ আছে চৰকাৰে সেই বিষয়ে তদন্ত কৰক। মই আহ্বান জনাম শিৱসাগৰৰ ধনাঢ্য ব্যক্তিসকলেও আজি দুখীয়া হৈ গৈছে, আজি তেওঁলোকক পথত তুলিবলগীয়া হৈছে, শিবিৰ পাতি তেওঁলোকে বাহৰ পাতি আছে। গতিকে সেই ব্যক্তিসকলক মই আহ্বান জনাম যে যিসকলৰ ঘৰ বাৰী ইতিমধ্যে ক্ষতি হৈ গ'ল, তেওঁলোকে যাতে ভৱিষ্যতে ঘৰ বাৰী কৰিবলৈ হ'লে যাতে ওখকৈ কৰে, নাইবা চালিঘৰৰ নিচিনাকৈ কৰে, নহ'লে পৰৱৰ্তী সময়ত এই সমস্যাৰ সন্মুখীন ইমান গাঁঠিৰ ধন যে ক্ষতি হৈ গ'ল, পৰৱৰ্তী সময়ত যে আপোনালোকে আকৌ এটা বছৰ কষ্ট মেহনত কৰি ঘৰ বাৰী কৰিব, যাতে সেইখিনি যাতে ক্ষয় ক্ষতি নহয়, সেই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ মই আহ্বান জনাম যে শিৱসাগৰত এনেকুৱা যি পৰিৱেশ হৈছে, আজি মাটি খেতি পথাৰ একদম বিনষ্ট হৈ গৈছে। পলসুৱা মাটি পৰিলে খেতি বাতি ভাল হয় বুলি আমি জানো, কিন্তু য'ৰ পৰা আপোনাৰ এই কয়লা খনিৰ পৰাই হওক, বালি খননৰ পৰা যিখিনি পানী আহিছে, ইমান দুৰ্যোগ, ইমান দুৰ্গন্ধময়, ইমান বেয়া, তাত খেতিৰ কেতিয়া অনুপযোগী হৈ গৈছে। গতিকে সেইখিনি ব্যৱস্থা চৰকাৰে কৰিবলৈ মই আহ্বান জনাইছোঁ। কি ক'বা চমুকৈ? আজি আমি নেপালীৰ সৈতে যোৱাৰ কথা আছিল, তাত আমাক কেন্দ্ৰীয় মন্ত্ৰী অহাৰ বাবে, মুখ্যমন্ত্ৰী অহাৰ বাবে তাত যোৱাত বাধা দিলে। আমি কেইবাখনো পৰিয়ালৰ লগত যোগাযোগ কৰিছিলোঁ, তেওঁলোকে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকক আমি শাৰীৰিকভাৱে শ্ৰমদান কৰিব বিচাৰিছিলোঁ, কিন্তু যিটো নহ'ল, যাৰ বাবে আমি আজি বানমুখ আৰু পাণবেচাত গৈছিলোঁ, তাত কেইবাখনো স্কুল আমি চাফাই কৰিলোঁ। আৰু আমি শিৱসাগৰত আহি এটা বস্তু দেখিছোঁ, ইয়াত জুবিন দা আজি নাই, কিন্তু জুবিন দাৰ বৰ অসম, সপোনৰ অসমখন আমি শিৱসাগৰত আহি দেখা পাইছোঁ। আমি নামনি অসমত থাকি সংবাদ মাধ্যমৰ জৰিয়তে বা ফেচবুকৰ জৰিয়তে সাম্প্ৰদায়িক বিষবাষ্পবোৰ বিয়পোৱা কিছুমান নেতাৰ মন্তব্য আমি দেখা পাওঁ, কিন্তু আমি শিৱসাগৰত আহি শিৱসাগৰত উপস্থিত হৈ আমি জুবিন দাৰ অসমখন, জুবিন দাই বিচৰা, ভূপেন হাজৰিকাই বিচৰা সেই অসমখন আমি দেখা পাইছোঁ। আমি ইয়াৰ পৰা নামনি অসমৰ ৰাইজক, প্ৰতিটো দল সংগঠনৰ ৰাইজক, ধনাঢ্য ব্যক্তিসকলক আমি এটাই আহ্বান জনাম, ইয়াৰ মানুহ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। আমি শাৰীৰিকভাৱে অলপ শ্ৰমদান কৰিব পাৰিছোঁ, কিন্তু আপোনালোকে অলপ আহক, ইয়াৰ মানুহখিনি যথেষ্ট কষ্টত আছে, আপোনালোকে অলপ শ্ৰমদান কৰক বা আৰ্থিকভাৱে অলপ হ'লেও সহায় কৰিব বুলি আমি আশাবাদী। আৰু আমাৰ সন্মানীয় বিধায়ক শৰ্মা আলী আহমেদ ডাঙৰীয়াই যিটো ইনিচিয়েটিভ লৈছে, তাৰ বাবে আমি চিৰ কৃতজ্ঞ হৈ ৰ'ম। কাৰণ আমাক মানুহৰ কাষত থিয় হোৱাই নহয়, আমাক জুবিনদাৰ পথেৰে চলাটো আমাক শিকাইছে চেয়াৰমেন ছাৰে। আমি অলপ হ'লেও কিঞ্চিত পৰিমাণ হ'লেও শ্ৰমদান কৰিব পাৰিছোঁ, তেওঁলোকৰ ওচৰত আমি থিয় হ'ব পাৰিছোঁ। আমি এখন বৰ অসমৰ সপোন দেখোঁ, আমি ইয়াত জুবিনদাৰ অসমৰ সপোন দেখোঁ। আৰু এটা কথা ক'বই লাগিব, ইয়াত শিৱসাগৰৰ এখন হোটেল আছে, আহাৰ নামৰ হোটেলখন, তেখেতক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সমগ্ৰ উজনি অসমবাসীক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কথা মই পাহৰি গৈছোঁ দাদা, কাৰণ মই আৰু এটা আহ্বান জনাম বা বিভিন্ন দল সংগঠনে তেখেতসকলক মই অনুৰোধ জনাম বা চৰকাৰ পক্ষক অনুৰোধ জনাম, যিসকল ধনাঢ্য ব্যক্তি আজি পথত থাকিবলগীয়া হৈছে, তেওঁলোকৰ মহিলা, সৰু সৰু বাচ্চা, এই যে তেওঁলোকৰ পেচাব পায়খানা কৰাৰ কাৰণে কোনো ব্যৱস্থা নাই। গতিকে আশা কৰিম টেম্পৰেৰী হ'লে সেই শিবিৰ সময়ত সেই পেচাব পায়খানা ব্যৱস্থা কৰিব লাগিব। আৰু যি প্ৰজন্ম আজি চৰকাৰী হিচাপ মতে ক'ব গ'লে প্ৰায় 100 মানুহ, 90ৰ পৰা 100 মানুহ এই পৃথিৱীৰ পৰা বিদায় লৈছে। ক'ব গ'লে এটা প্ৰজন্ম শেষ হৈ গ'ল। মই যাম, আপুনি চমুকৈ ক'ব। আটাইতকৈ বেছি ভাল লাগিছে শিৱসাগৰত আহি, দুখৰ সময়ত তেখেতসকলৰ কাষত যে থিয় দিব পাৰিছোঁ, সেইটোলৈ মই গৰ্বিত অনুভৱ কৰিছোঁ। এটা কথা বহুত দুখ লাগিছে, আজি এইফালে এটা স্কুল আছে, সেই স্কুলত গৈছিলোঁ, PM শ্ৰী মাধ্যমিক এখন স্কুল আছে। সেই স্কুলত যোৱাৰ পিছত কেইজনীমান দোকানীয়ে মোৰ লগত আলোচনা কৰিলে যে আমি 20 বছৰ পিছুৱাই গ'লোঁ, 20 বছৰ পিছুৱাই গ'লোঁ, আমি খেত আবাদ কৰিব নোৱাৰোঁ, আমি বৰবাদ হৈ গ'লোঁ। এই কথাটো যেতিয়া মই শুনিলোঁ, শুনাৰ পিছত যেন মোৰ ভৰিৰ তলত মাটি নাই। কাৰণ আমাৰ অসমৰ প্ৰায় 90% মানুহ আমি মাটিৰ ওপৰত নিৰ্ভৰশীল, আমি খেত আবাদ নকৰিলে আমি খাবলৈ নাপাওঁ। গতিকে এই যে 20 বছৰ যে আমি পিছুৱাই গ'লোঁ, এই 20 বছৰ আমি আগুৱাইহে যাব লাগিছিল বৰ্তমান, কিন্তু আমি পিছ পৰি গ'লোঁ।
তো এই যে বালি খনন বা বিভিন্ন নিউজ চেনেল চাই আছোঁ অবৈধ বালি খনন পাহাৰ খনন কয়লা খননৰ বাবে যি ক্ষতি হ'ল ক্ষতি কৰা যিটো যি ক্ষতি হ'ল সেই ক্ষতিটো কোনে সম্পূৰ্ণ কৰিব এতিয়া সম্পূৰ্ণ মোৰ মতে গভৰ্ণমেণ্টে ৰেছপনচিবিলিটি ল'ব লাগে যি ক্ষতি হ'ল সেই ক্ষতিপূৰণ গভৰ্ণমেণ্টে যেন উচিত দিয়ে এয়া মোৰ দাবী ঠিক আছে এয়া মই পুনৰবাৰ মোৰ সতীৰ্থক জনাম যে চেয়াৰমেন ৱেৰিয়াৰ্ছ এই 70জনীয়া দলটোৱে বিগত কেইবাদিনো ধৰি শিৱসাগৰত শ্ৰমদান কৰি আছে আৰু তেওঁলোকে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু তেওঁলোক সম্পূৰ্ণৰূপে সাজু শিৱসাগৰে এই বেয়া সময়খিনিত আচলতে তেওঁলোকে আৰ্থিকভাৱে নোৱাৰিলেও আচলতে শ্ৰমদান কৰি যিটো সহায় কৰিছে শিৱসাগৰবাসীক সেই কথাটো শিৱসাগৰবাসী চিৰ ঋণী হৈ ৰ'ব আৰু তেওঁলোকে যি ধৰণে কৈছে জুবিন দা বা ভূপেন হাজৰিকাৰ যিখন বৰ সপোনৰ অসম সেই বৰ অসমৰ সপোন গঢ়াৰ মন লৈ মন্দিয়াৰ পৰা শিৱসাগৰত উপস্থিত হৈছে এই চেয়াৰমেন ৱেৰিয়াৰ্ছ নামৰ যি 70জনীয়া কৰ্মত শ্ৰমদান দিবলৈ অহা যুৱকৰ দলটো